হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ আগৰ ব্লগটো চাইছে তেতিয়াহ'লেতো গম পাইছেই আমি আহিছিলোঁ লণ্ডন। আৰু এতিয়া আমি ক্ৰুজৰ পৰা নামিছোঁ টাৱাৰ অফ লণ্ডনত। ইয়াতে টাৱাৰ ব্ৰিজলৈকে এতিয়া যাম। তাতে কেইকপিমান ফটো উঠিম আৰু অকণমান, কাৰণ ফটোটোতো মেণ্ডেটৰী হয়। আৰু এইবাৰ যেতিয়া ফাৰ্ষ্ট হাৰ্বিকৰ ভিজিট হয়, গতিকে ফটো উঠিবই লাগিব। নাজানো বতৰে কেনেকুৱা কৰি আৰু সি বা কিমানখিনি কোঅপাৰেট কৰে, সেইটো ডাঙৰ কথা। তাৰপিছত আমি গৈ আছোঁ তালৈকে। আৰু এইখিনি আজি বহুত বেছি ক্ৰাউড আছিলে, কাৰণ আজি ছানডে হয় তাতে, গতিকে থাকিবই। আৰু এইপিনে ৰাইট চাইডে যে দেখিছে, ইয়াতেই আছে যিটো কোহিনুৰ হীৰা ৰাণী এলিজাবেথৰ। কিন্তু তাতে বাৰু যোৱা নহয়, কিন্তু নেক্সট কেতিয়াবা আহিলে চিয়'ৰ ভিজিট কৰিম, কাৰণ সেইটো চাবতো লাগিবই। আৰু এইপিনে এতিয়া আহিলোঁ আমি টাৱাৰ ব্ৰিজলৈকে। আৰু তাৰ কাষতে বহুখিনি এনেকুৱা দোকান আছিলে, যিখিনি দোকানত ধুনীয়াকৈ বস্তু কিনিব পাৰি বা খাবও পাৰি। তাৰপিছত এতিয়া তালৈকে গ'লোঁ আৰু ইফালে এতিয়া গৈ আছোঁ। আৰু সেইখিনি চোৱা হোৱাৰ পিছতে আমি ফটো কেইখনমান উঠিলোঁ। যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকটো চাইছে তেতিয়াহ'লে গম পাইছে। আৰু ইফালে এতিয়া গৈ আছোঁ বাছত উঠিবলৈ। আমি বাছ লৈছোঁ, এটা পেকেজ লৈছিলোঁ, হপ অন হপ অফ বুলি কয় বাছত। তাৰে আমাৰ পেকেজ এটা ঘৰতে লৈ থৈ দিছিলোঁ, মানে আগতীয়াকৈ। আৰু এতিয়া তালৈকে গৈ আছোঁ, তাৰ বাছ ষ্টপেজলৈকে। আৰু ইয়াতেও কিন্তু টিকেট কৰিব পাৰি, কিন্তু আগতীয়াকৈ আমি কৰি দিলোঁ, যিটো ক্ৰুজ আৰু বাছৰ ফেচিলিটিটো আছে। তো গোটেই লণ্ডনৰ যিখিনি মেইন ষ্টপেজ আছে সকলোখিনি ধুনীয়াকৈ টুৰ কৰায়। আৰু যদি বিচাৰে তাৰ পৰা আধাতে আপোনালোকে নামিয়ে, মানে ধৰক মই যদি বিগ বেন চাব খোজোঁ, তাতেও মই ষ্টপেজত নামি মই বেলেগ সেইখিনি চোৱা হোৱাৰ পিছত আকৌ মই বাছত যাব পাৰোঁ। কিন্তু আমাৰ কিমানখিনি টাইম হয় সেইটো নাজানো, কাৰণ অলৰেডি 4টামান বাজিলেই। আৰু তাৰপিছত আমি টুৰটো কৰিম। আৰু প্ৰত্যেকটো ষ্টপেজে ৰখাটো অকণমান অসুবিধা হ'ব চাগে বেবীৰ লগত, গতিকে চাওক কিমানখিনি হয়। আৰু আমি ষ্টপেজ আহি পালোঁ। আৰু এইখিনি বেলেগ থাকে, যেনেকৈ বিগ বাছ কোম্পানী, গল্ডেন টুৰছ, দ্য লণ্ডন টুৰ। তো আমাৰ হৈছে বিগ বাছ কোম্পানী, যিটোৰ কাৰণে আমি ৰখি আছোঁ। আৰু এইখিনি বেলেগ হয়, ধুনীয়াকৈ সকলোখিনিয়ে নিজৰ জেগাৰ পৰা এনেকৈ বাছত উঠিব পাৰি। আৰু এনেকুৱা নহয় যে এইখন বাছতে হ'ব, ইয়াৰে যিকোনো কোম্পানী, যেনেকৈ আমি বিগ বাছ লৈছোঁ যেতিয়া বিগ বাছৰ যিকোনো এখনতে আমি উঠিব পাৰোঁ। তাৰপিছত হাৰ্বিকে ধুনীয়াকৈ চাই আছিলে প্ৰতিমূৰ্তিটোৰ পিনে। আৰু যে দেখিছে, এওঁলোকে মানে টিকেটটো দিয়ে আৰু, যিটো মই ক'লোঁ। তাৰপিছত আমি এতিয়া গাড়ীত উঠি ল'লোঁ। আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ হেডফোনৰ ব্যৱস্থা কৰে, যিখিনি মানে ধুনীয়াকৈ কৈ যায় আমি কি পালোঁ। বাট আমি আৰু হেডফোন ক'ত ল'ব পাৰিম, কাৰণ টানি থাকে। আৰু ইফালে এতিয়া গৈ আছোঁ ধুনীয়াকৈ চাবলৈ, আমাৰ সন্মুখতেই বহিছোঁ হেন। তো ভাল লাগিছে, কিন্তু মানে এক্সপিৰিয়েঞ্চটো সঁচাকৈ ধুনীয়া হয় দেখিবলৈ, বা এনেকৈ গৈ থাকিবলৈ সকলোখিনিয়ে মানে ধুনীয়াকৈ টুৰ কৰায় সিহঁতে। আৰু এনেকুৱা লাগে বাছখন, বাপৰে, যেনেকৈ সিহঁতে ড্ৰাইভ কৰে নহয়, একদম এনেকুৱা লাগে যেন কোনোবাৰ গাৰ ওপৰেৰে গুচি যাব, তাকেই মানে চাই আছিলোঁ। আৰু ইফালে হাৰ্বিকে ইফাল মানুহবোৰক মাত দি আছে, হাঁহি আছে। মানে ঠিকেই থাকে, মাজে সি ঠিকেই থাকে, আৰু কেতিয়াবা কিন্তু পিছলৈকে সি কান্দি দিয়ে আৰু। তাৰপিছত এনেকৈ আমি গৈয়ে আছোঁ। আৰু এতিয়া আমি ভাল লাগিছে কিন্তু দেই, একদম টুৰটো কৰি। আৰু 7টালৈকে বাছৰ ফেচিলিটিটো থাকে। আৰু এতিয়া আমাৰ হাতত আৰু 1-2 ঘণ্টা আছে। তাৰপিছত আমি এতিয়া লণ্ডন আই পাম চাগে এতিয়া। তো গৈ থাকোঁ ব'লকচোন, কি পাওঁ। এইটো লণ্ডন আই আমি পালোঁ। সেইখিনি দূৰৰ পৰা দেখা পাইছেনে, লণ্ডন আই। আৰু তাতো কিন্তু এনেকুৱা পেকেজতো লণ্ডন আইতো উঠিব পাৰি। গতিকে নেক্সট সেইটো এটা মোৰ মন আছে তাত উঠিবলৈ, কাৰণ সেইটো এটা ভাল হয়, কাৰণ লাষ্ট টাইমটো প্ৰেগনেণ্ট আছিলোঁ কাৰণে নোৱাৰিছিলোঁ। আৰু এইবাৰ নহ'ল, গতিকে নেক্সট আহিলে সেইটো কৰিব লাগিব। তাৰপিছত এতিয়া এনেকৈ গৈলোঁ, আৰু কি চাওঁ দেখাই গৈ থাকিম আপোনালোকক।
তাৰপিছত এইবাৰ বাছৰ কিন্তু আমি পিছফালে আহিলোঁ, যিখিনি পূৰা অ'পেন আছিলে আৰু তাতো বহি চালোঁ। সকলোখিনি এক্সপিৰিয়েঞ্চ লোৱাটো ভাল নহয় জানো। আৰু এইপিনে হৈছে ইয়াত থেমছ ৰিভাৰ আৰু ইয়াত লণ্ডন আইৰ বহুখিনি কাষতে পালোঁ। আৰু ইফালে বিগ বেনো আমি পাৰ হ'লোঁ, আপোনালোকে দেখিছে। আৰু কিন্তু হাৰ্বিকে কান্দি থকাৰ কাৰণে ভালকৈ মই ভিডিঅ'টো বনাব পৰা নাই। তাৰপিছত এয়া আকৌ গৈ আছোঁ আৰু অলমষ্ট আমি এতিয়া নামিম বুলিয়ে ভাবিছোঁ, কাৰণ সি অকণমান কান্দিছে আৰু তাৰ টোপনিও ধৰিছে যেতিয়া। চাওঁ কিমানখিনি যাব পাৰোঁ, তো ভাবিছোঁ ক'ৰবাত নামি দিওঁ। ধুনীয়াকৈ কিন্তু দিনটো যদি এনেকৈ পূৰা ল'ব পৰা যায় বেছি ভাল হয়, সকলোখিনি চাব পাৰি। বাৰ্মিংহাম পেলেচৰ পৰা ধুনীয়াকৈ মানে ষ্টপ লৈ লৈ গৈ চাব পাৰি নামি নামি। তো আজিতো এনেকৈ ডাইৰেক্ট অকল মই বাছতে চালোঁ আৰু অকল টাৱাৰ ব্ৰিজখনে চালোঁ আৰু বাকী একো ইমান বেছি চোৱা নাই। গতিকে চাওঁ কিমানখিনি পাৰোঁ। আৰু ভাবিছোঁ আমি বাকিংহাম পেলেচতে নামি দিম, তাৰে পৰা আমি আকৌ ট্ৰেইন ল'ব লাগিব। ট্ৰেইনেৰে আমাৰ লগৰজনৰ ঘৰত যাব লাগিব, কাৰণ অলৰেডি জানিছে আমাৰ গাড়ীখন তাত পাৰ্ক কৰা আছে। গতিকে ট্ৰেইনৰ আকৌ বহু বেছি এনেকুৱা এখন দুখন ট্ৰেইন আকৌ লৈ যাব লাগিব। তো আৰু ইফালে কি হয় নাজানো আৰু কিমানখিনি টাইম লয় আৰু ঘৰ পোৱালৈকে। তো এয়া গৈয়ে আছোঁ। আৰু ইফালে এতিয়া ফাইনেলি আমি বাছৰ পৰা নামিলোঁ আৰু ইয়াৰ পৰা এতিয়া আমি ষ্টেচন যাব লাগে। আৰু ইমান বেছি খোজকাঢ়িব লাগে, মানে সকলোখিনি মেপতে চাব লাগে, ইমান কনফিউজিং হয়। মানে প্ৰথমবাৰৰ কাৰণে এনেকুৱা হয় কাৰণে অকণমান দিগদাৰ হয়, যেতিয়া ইউজটো হৈ যায় চাগে ঠিকেই। আৰু তাৰপিছত এতিয়া আমি টিকেট ল'ব লাগে আৰু তাৰ পৰা আমি যাব লাগে। আৰু এয়া ইমানখিনি ইয়াতো বহুত বেছি ভিৰ আছিলে। যেতিয়া আমি এখন দুখন মানে ট্ৰেইন আমি অলৰেডি মিছ কৰিলোৱে, কাৰণ অলৰেডি বহুত বেছি ভিৰ আছিলে, আমি মানে এণ্টাৰে কৰিব নোৱাৰিলোঁ। আৰু এয়া দেখিছেনে ছাইডত ইমান ধুনীয়া, ৰাইট ছাইডে যিটো মই দেখাম, ইমান ধুনীয়াকৈ এটা বাউণ্ডাৰী দিয়া আছে, যেতিয়া মানে একো ধৰণৰ মানে ইয়াত দুৰ্ঘটনা নহ'ব যেন, কাৰণ ধুনীয়াকৈ মানে অকল অ'পেন যেতিয়া হয় তাত কৰিব পাৰি, বাকীখিনি ধুনীয়াকৈ এনেকুৱা বাউণ্ডাৰী টাইপ দিয়া আছে। আৰু ইফালে এতিয়া গৈ লওঁ আৰু জল্দিকৈ কিবাকৈ মানে ট্ৰেইন পালেই হয়, কাৰণ যিমান সোনকালে আমি ঘৰ যাব পাৰোঁ সিমানেই ভাল। আৰু দেখিছেনে এয়া বহুতখিনি ভাল লাগিছে কিন্তু দেখিবলৈ, মানে ফটোত নাজানো কিন্তু বহুত বেছি ডাঙৰ হয় এটা ৰেলৱে ষ্টেচন। তাৰপিছত ফাইনেলি আমি ষ্টেচনত মই ফটো নুঠালোঁ মানে টিউবত। গতিকে এয়া ডাইৰেক্টলি আমি মানে যেতিয়া আমি আউট হ'লোঁ ষ্টেচনৰ পৰা, ইমান ধুনীয়া আছিলে এয়া লোকেশ্যনটো, মানে সকলোখিনি তাত কোম্পেনীবোৰ আছিলে। তো ফাইনেলি আমি গাড়ী ল'লোঁ লগৰজনৰ ঘৰৰ পৰা আৰু এয়া এতিয়া আমি ঘৰ গৈ আছোঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আৰু ধুনীয়াকৈ এতিয়া গৈ লওঁ আৰু ভিডিঅ' নকৰোঁ। তো আপোনালোকক নেক্সট আৰু ভিডিঅ'ত লগ পাম। তো এতিয়াৰ কাৰণে বাই বাই। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো থেংক ইউ।